আৰু জোৰে হ'ব লাগিব, চাউণ্ডটো পোৱা নাই, মোৰ চাউণ্ড চোৱা। গৰমৰ বন্ধ। এইটো বঢ়িয়া, টিউনিংটো ভাল, লং টিউন। আচ্ছা, আৰম্ভ কৰোঁ হা। বহা, উঠা, 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 উঠা। এই তাহলে বেয়া নাপাব, এক্টিং নকৰিলে মোৰ মাতটো চেঞ্জ হৈ যাব। মোক ফলো নকৰিব আপোনালোকে। ওকে, ৰেডি? ফিল আপ কৰি ল'বা, যিবোৰ ওলাই গৈছে ফিল আপ কৰি ল'বা হা। বহা, উঠা, উঠা, উঠা। বাপৰে বাপ, হিলছিলে নাই। বহা, বহা, উঠা, উঠা, বহা, বহা, উঠা, উঠা। মোক ফোন নকৰিবা দেই, মোক ফোন নকৰিবা। মই খালি কি কওঁ সেইটো শুনিবা, শুনিব লাগিব খালি। বহা, 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 উঠা, বহা, উঠা, বহা, উঠা, বহা, উঠা, বহা, 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 বহা। এবার আমার স্পিডার কম। বহা, 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 উঠা, বহা। এবার তোমার কাউন্টার সকলটা বুঝান। উঠা, বহা, সকলটা বেলা, সকলটা বেলা, সকল বেলা। উঠা, বহা, 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 উঠা, বহা, উঠা, বহা, 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 উঠা, উঠা, বহা, উঠা, বহা, বহা, উঠা। আচ্ছা, বা আৰু এজনক মাতিলাই আছো তই। উঠা, বহা, উঠা, বহা, বহা। আরামসে আরামসে বহা, উঠা, উঠা, উঠা। অলপ চিটি পাছ কৰিব লাগিব লগত। এইবার ইংরাজি কম। সিট ডান। সিট ডান তুমি বুঝি পাওয়া? সিট মানে কি? বহা, আর স্ট্যান্ড মানে থিয় হওয়া। ঠিক আছে? এটা কি হয়ে যাবে? স্ট্যান্ড। তবে রেডি? স্ট্যান্ড, সিট, সিট, স্ট্যান্ড, স্ট্যান্ড, সিট, স্ট্যান্ড, সিট, সিট, স্ট্যান্ড, সিট, স্ট্যান্ড, সিট, স্ট্যান্ড, স্ট্যান্ড। মানে একবার রিহার্সাল করলো, এখানে আউট না হয় না, এনে রিহার্সাল করে দিছো। হ্যান্ডস আপ। বুঝতে পেরেছা? বুঝতে পেরেছে না? স্ট্যান্ড, হ্যান্ডস আপ, হ্যান্ডস ডাউন, হ্যান্ডস আপ, হ্যান্ডস ডাউন, সিট। কোনবার পেছন স্ট্যান্ড, হ্যান্ডস আপ, সিট, হ্যান্ডস আউট, সিট, স্ট্যান্ড, হ্যান্ডস আপ, বহা, উঠা, হ্যান্ডস ডাউন। মনে করো জ্যাক সেইজ হ্যান্ডস আপ। বুঝলি না? জ্যাক সেইজ হ্যান্ডস আপ করে হাত জানিবা। আরেকবার রিহার্সাল।
out jadi open down out বুলি কওঁ তেতিয়া উলিয়াই দিবা টান ইন মানে এখন ভিতৰত এইকেইটা আচলতে কেনেকুৱা খাতাৰনাক বস্তু এইকেইটা মাৰাত্মক বস্তু বাপৈ এওঁলোকে কেনে কাম কৰিব নেকি ইমান মানে মনোযোগটো ইমান বেছি এইখিনি মনোযোগ যদি বাকী কিতাপ লগাই বহুত কামত দিব সঁচা যি কিতাপে লগোৱা তোমালোকে সেইকেইটা কাম মানে কামত দিব যাৰ স্কিল আছে কোনোবা যদি ভালকে লিখিব পৰা তাৰ কামত দিব কোনোবা যদি ভালকে পঢ়িব পৰা তাৰ কামত দিব sit down stand up just say stand up hands down just say hands down tongue out just say tongue out tongue in just say tongue in hands up just say hands up उठा stand up just say stand up just say hands up just say hands down just say hands up just say hands down just say hands up just say hands down just say hands up hands down just say hands down sit down just say sit down उठा बहा उठा हाथ लगा उठा stand up just say stand up just say stand out এবার মই কৰিম দে just say stand out এবার একবার মুখ টিপি মিলে Ya, dua. Udah. Wah. 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 Udah. Udah. Wah. Wah. Udah. Wah. 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 Udah. 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 Wah. 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 Udah. 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 Wah. 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 Udah. 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 Wah. Wah. Ada nih. Bapak mah ini gila. Wah. Ini wah. Udah. 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 Wah. Udah. Wah. Udah. Wah. Udah. 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 Wah. Udah. Wah. Udah. Wah. Udah. Udah. Ay. Number first, second. তোমার কি নাম এই নাম্বার বলুন রুট বিকাশিং আগের প্রথম পুরস্কার উঠা বলা ফার্স্ট প্রাইজ রুট বিকাশিং এটা সাপোরে লাগে আরে জোরদার আর আইডেন্টি নাম্বার সেকেন্ড হ্যাঁ ঋষিকা কাশটা জোরদার এটা আচ্ছা বলে ये ऐसे तुम्हारा सकता है उठा वहा उठा 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 वहा वहा उठा उठा वहा वहा उठा वहा उठा उठा वहा Buscarina, pega, ala pega tua. আর ঘড়ি আহি কিনে চিন্তা করলে নহব দেই ঘড়ি আহিলে নহব ঘড়ি লাগা
siaran nusuba kuno. Siaran nusuba. Siaran nusuba. Hola, Pastor. Halo. Ya, turun phone lagi ya kayaknya. Oh, emak dura buru ya, Pak. Halo. Oh, itu. Tunggulah. Apa dorong baju? Benar. Mau pengen apa jadi? Mau orang bodoh, mana bukan? Emang orang? Ada mana? Solo. Hasta. Ada mungkin payah. Oh. Ya.
Anushka Sound Testing. ভণ্টি ডক্টৰ দলিতা কলিতাও সহযোগ আছে গৰমৰ বন্ধত এদিন নামটো দিয়া আৰু গৰমৰ বন্ধত এদিন আজি তৃতীয় বৰ্ষ প্ৰথম বৰ্ষত দ্বিতীয় বৰ্ষ আমি ইতিমধ্যে বিভিন্ন অনুষ্ঠান কৰিছিলোঁ তৃতীয় বৰ্ষত আমি নতুন চিন্তা কৰিছিলোঁ কথোপকথন অনুষ্ঠান আৰু প্ৰথম বৰ্ষ আৰু দ্বিতীয় বৰ্ষত দেখিছিলোঁ যে এইখিনি সময়ত বঁটা বিতৰণ অনুষ্ঠান কৰিলেও মঞ্চবিলাক সন্মুখৰ চকীবিলাক প্ৰায় খালী থাকে এই অনুষ্ঠানটোৱে যথেষ্ট জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব বা সমাজৰ এটা দৰকাৰী বুলি আমি ভাবিলোঁ আৰু ভাবি চিন্তা কৰি কোনবিলাক ব্যক্তিক মাতিলে কেনেকুৱা হ'ব অনুষ্ঠানটো চিন্তা কৰি আছিল তেনেকৈ মনত পৰিছিল যে বিষ্ণু নিৰ্মলা ভৱনত আমাৰ গুৱাহাটী মহাবিদ্যালয়ৰ ৰিটায়াৰ্ড ভাইচ প্ৰিন্সিপাল এছিষ্টেণ্ট প্ৰফেচৰ এসকলে এটা ইউনিট বনাইছিল সৌভাগ্য আছিল এই অনুষ্ঠানটোত কিছু সময়ৰ কাৰণে উপস্থিত আছিলোঁ বা অকণমান বুজাইছিলোঁ তেখেতসকলক ভোট লগোৱাৰ পিছত চিন্তা কৰিলোঁ যে আমি তেখেতসকলৰ দ্বাৰাই এই অনুষ্ঠানটো চলাব পাৰোঁ কাৰণ তেখেতসকল প্ৰতিগৰাকী ব্যক্তি একোজন ব্যক্তি নহয় কথা ক'ব গ'লে তেখেতসকল একোটা অনুষ্ঠান প্ৰতিগৰাকী ব্যক্তিয়ে একোটা অনুষ্ঠান গতিকে এতিয়া চিন্তা কৰি আছোঁ যে প্ৰথমতে মঞ্চত তাত মাতি আচলতে গোটেইকেইটাকে মঞ্চত মাতিব লাগে তথাপিতো এটা নিয়ম নীতিৰ ভিতৰত ৰাখি মই আজি এই কথোপকথন অনুষ্ঠানটি চলাবলৈ আমাৰ ডক্টৰ মামণি বৰঠাকুৰ বাইদেউক অনুৰোধ কৰিছোঁ আৰু তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিছোঁ হয় যুগল গোস্বামী ছাৰ নামটো নিশ্চয় আহিব সেইকাৰণে ক'লোঁ যে প্ৰতিজন ব্যক্তিয়ে একোটা অনুষ্ঠান ৰেখা বাৰবাৰ ডেকা বাৰবাৰ কওক আৰতী মুৰেজীয়ে কওক অলপ শৰ্মা ছাৰে কওক ভাইচ প্ৰিন্সিপাল গোটেইকেইটাই অনুষ্ঠান কিন্তু তাৰে মাজতে আৰু নিয়ম নীতিৰ মাজত 1 2 3 4 হ'লেও ক'ব লাগিব গতিকে ডক্টৰ মামণি বৰঠাকুৰৰ ওপৰতে মই দায়িত্ব অৰ্পণ কৰিব বিচাৰিছোঁ তেখেতসকলে মঞ্চলৈ আহিবলৈ অনুৰোধ আৰু তেখেতক এখন কিমান গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ 34 নং ৱাৰ্ডৰ জন্মনি ডেকা ডাঙৰীয়ানীয়ে তেখেতসকল ৱাৰ্ডৰ তাৰিখতেই নহয় আমাৰ তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধিবক্তা আৰু ভাল লাগে যে সদায় তেখেতে গামোচা পিন্ধে আজি পিন্ধাব তেখেতে সদায় গামোচা পিন্ধে আজি আমাৰ অনুষ্ঠানত পিন্ধাব গতিকে ডক্টৰ মামণি বৰঠাকুৰক তেখেতসকল কিমান গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ কৰিছোঁ তাকে আহক মামণি বৰঠাকুৰ বাইদেউ তেখেতৰ বিষয়ে কৈ থাকিলেতো বহুত ক'ব লাগিব যোৱাকালি এটা ভিডিঅ' চাইছিলোঁ কিমান মানে আকৰ্ষণ কৰি তেখেতক এখন কিমান গামোচাৰে সম্বৰ্ধনা জনাইছে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধিবক্তা জন্মনি ডেকা বজাই আৰু এটা ফটো ল'ব লাগিছিল এটা ফটো লওক এতিয়া অনুষ্ঠানটো পাতি দি পৰিচালনা কৰিবলৈ মই মামণি বৰঠাকুৰ বাইদেউৰ হাতত মাইক্ৰফোনটো অৰ্পণ কৰিলোঁ ধন্যবাদ টিউচন চেণ্টাৰত এনেকুৱা এটা অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো অনুষ্ঠানৰ এতিয়া 2য় বৰ্ষ বুলি কৈছে 2য় বৰ্ষ আজি মই প্ৰথম আহিছোঁ এইটো অনুষ্ঠানলৈ আজিয়ে প্ৰথমে মই যিটো পৰিৱেশ পালোঁ কণ কণ ল'ৰা ছোৱালীবিলাকৰ মাজত বিভিন্ন প্ৰতিযোগিতা তাৰপিছতে তেওঁলোকৰ মাজত খেলা ধূলা হ'ল বিভিন্ন আকস্মিক আবৃত্তি সেইবিলাক অনুষ্ঠিত কৰা হ'ল প্ৰতিযোগিতা হ'ল আৰু তেওঁলোকৰ উপস্থিতি পৰিস্থিতি হ'ল সঁচাকৈ বৰ আনন্দমুখৰ পৰিৱেশ আৰু এতিয়া এটা ব্যক্তিক্ৰমী অনুষ্ঠান কথোপকথন এটা কথোপকথনৰ বিষয়টো কৈছিলে যে প্ৰতিযোগিতা অভিভাৱকৰ প্ৰতিযোগিতামূলক মনোভাৱে গুণগত শিক্ষাৰ
প্ৰধান অন্তৰাল হৈ পৰিছে। এতিয়া কথোপকথনত আমাৰ ভাগ ল'ব গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰাক্তন সহযোগী অধ্যাপক অধ্যাপিকাসকলে আৰু তেখেতসকলক এটা মঞ্চত আসন গ্ৰহণ কৰিবলৈ মোৰ ফালৰ পৰা অনুৰোধ কৰিলোঁ। প্ৰথমে মই আমন্ত্ৰণ জনাইছোঁ শ্ৰী যুগল গোস্বামী দেৱক। তেখেতে আহি আসন গ্ৰহণ কৰকহি আৰু কথোপকথনত ভাগ লওক। সম্বৰ্ধনা জনাব উদ্যোক্তা পায়াগাৰৰ প্ৰধান শিক্ষক হোমেন কলিতাই। ইয়াৰ পিছতেই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ প্ৰণৱ গোস্বামী দেৱক। তেখেতে আহি আসন গ্ৰহণ কৰক। তেখেতকো আৰণ্য টিউচন চেণ্টাৰৰ পৰা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব খুজিছে আৰু হোমেন কলিতাই সম্বৰ্ধনা জনাব। দেৱেন ভট্টদেৱ, আপোনাক মঞ্চলৈ আমন্ত্ৰণ জনোৱা হ'ল। আপুনিও আহি আসন গ্ৰহণ কৰক আৰু তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব হোমেন কলিতাই। ইয়াৰ পিছতে স্মৃতি ৰাণী বাৰ্মা ডেকা, ডক্টৰ স্মৃতি ৰাণী বাৰ্মা ডেকাক মঞ্চলৈ আমন্ত্ৰণ জনালোঁ আৰু কথোপকথনত ভাগ লৈ আমাক সহায় কৰিব বুলি আশা কৰিলোঁ। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনালোঁ। আপুনিও আহি মঞ্চত আসন গ্ৰহণ কৰক। এতিয়া আমি যিটো বিষয় অভিভাৱকৰ প্ৰতিযোগিতামূলক মনোভাৱ গুণগত শিক্ষাৰ প্ৰধান অন্তৰাল, এই বিষয়টোৰ পৰা আৰু ওপৰত মন্তব্য আগবঢ়াব বা নিজা নিজা মনোভাৱ প্ৰকাশ কৰিব। সাম্প্ৰতিক সময়ত এই বিষয়টো খুবেই প্ৰাসংগিক হৈছে। যদিও ইয়াত সন্তান শব্দটো ব্যৱহাৰ কৰা হোৱা নাই, তথাপিতো যেতিয়া আমি নিশ্চিত যে অভিভাৱক শব্দটো যেতিয়া আহিছে, এইটো সন্তানসকলৰ গুণগত শিক্ষাৰ কথাই বুজাইছে। গুণগত শিক্ষাই ল'ৰা ছোৱালী বা শিক্ষাৰ্থী বহুত কথাই শিকায়। ইয়াৰ অভাৱ হ'লে তেওঁলোকে সমাজত বিফলে যাব পাৰে, জীৱন ধ্বংসমুখী হ'ব পাৰে আৰু এইটো এখন সমাজক অন্ধকাৰৰ ফালে লৈ যাব পাৰে। এইটো ভয়ংকৰ কথা হৈ পৰিছে বৰ্তমান। এতিয়া গুণগত শিক্ষাটো যে কেৱল পুথিগত শিক্ষাই নহয়। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে গুণগত শিক্ষাৰ ওপৰত কৈছিলে যে গুণগত শিক্ষাটো এনেকুৱা এটা শিক্ষা ব্যৱস্থা যিয়ে শিশুৰ শাৰীৰিক শিক্ষাৰ্থী বা শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক বা সামাজিক উৎকৰ্ষ সাধনত সহায় কৰে। আৰু এই শিক্ষা হ'ব লাগিব কিহৰ ওপৰত প্ৰতিষ্ঠিত? নৈতিকতা আৰু মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত হ'ব লাগিব। আৰু এনেকুৱা শিক্ষাইহে ল'ৰা ছোৱালী বা সন্তানক, ছাত্ৰ ছাত্ৰীসকলক কি কৰিব পাৰে? সামগ্ৰিক বিকাশত সহায় কৰিব পাৰে। আৰু ইয়াৰ কাৰণে চৰকাৰী আঁচনি আছে যে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম বা চৰকাৰে লোৱা বিভিন্ন আঁচনিসমূহতো ল'ৰা ছোৱালী গুণগত শিক্ষাৰ উন্নয়নৰ প্ৰধান
লক্ষ্য হিচাপে স্থিৰ কৰিছে। এতিয়া এই গুণগত শিক্ষাৰ প্ৰধান ভূমিকা কাৰ? গুণগত শিক্ষা দিয়াৰ প্ৰধান ভূমিকা হৈছে অভিভাৱক, সমাজ আৰু শিক্ষক। সমাজত কিন্তু তাৰ মাজত আকৌ প্ৰধান আৰু প্ৰথম শিক্ষক হৈছে অভিভাৱকসকল। কাৰণ ল'ৰা-ছোৱালীয়ে প্ৰথম জন্ম হৈ এখন ঘৰ পায়, ঘৰুৱানী পৰিৱেশ পায়, মাক দেউতাকৰ আদৰ্শ পায়, তেওঁলোকৰ গুণ ৰাখি অৰ্জন কৰে। সেয়ে অভিভাৱকসকল প্ৰধান শিক্ষক আৰু তেওঁলোকৰ উৎকৰ্ষতা হ'লে বা তেওঁলোকৰ মনোভাৱে শিশুৰ ওপৰত প্ৰভাৱ পেলায় আৰু শিশুসকলক আগুৱাই নিয়াত সহায় কৰে, তেওঁলোকক জীৱনৰ বাট দেখুৱাই দিয়ে। এই ধৰণে তেওঁলোকৰ আৰু যেতিয়া প্ৰভাৱটো পৰিঘৰখনত, এই ঘৰখনত প্ৰভাৱটো কিন্তু গোটেই জীৱনতেই থাকি যাব তেওঁলোকৰ কাৰণে, যদি তেওঁলোকে মাক দেউতাকক বা অভিভাৱকক গ্ৰহণ কৰে, তেওঁলোকৰ উপদেশবিলাক বা গুণগত শিক্ষাবিলাক লয়। এতিয়া ছাত্ৰ-ছাত্ৰী অভিভাৱকসকল ল'ৰা-ছোৱালীৰ কাৰণে কেৱল অভিভাৱকেই নহয়, পিতৃ-মাতৃয়েই নহয়, তেওঁলোক হৈ গৈছে স্বয়ং বন্ধু। বন্ধু হিচাপে তেওঁলোকৰ বহুত কথা শ্বেয়াৰ কৰিব পাৰে, তেওঁলোকৰ ভাৱ দেখুৱাই দিব পাৰে। গতিকে তেওঁলোকৰ তাৰ কাৰণে কি লাগিব? প্ৰথমে অভিভাৱকসকলে নিজক উপযুক্ত কৰি তুলিব লাগিব বা নিজক আদৰ্শৱান কৰি তুলিব লাগিব, নিজক জানিব লাগিব, নিজক বুজিব লাগিব। প্ৰত্যেকজন ব্যক্তিয়ে বা নিৰ্দিষ্ট অভিভাৱকে নিজক জানিব লাগিব বা নিজক বুজিব লাগিব। নিজক বুজি পালেহে ল'ৰা-ছোৱালীক বুজাব পাৰিব, ল'ৰা-ছোৱালীক ভাল দিশে দেখুৱাব পাৰিব। এইখিনি এৰিষ্টটলে কোৱা কথা এটা মনত কৰিছে যে knowing yourself is the beginning of all wisdom. Knowing yourself, তুমি নিজকে জানা প্ৰথমে, জানি পেলাই সেইখিনি তুমি কিবা জ্ঞান আহৰণ কৰা। আমি জেনেৰেলাইজ কৰা নাই বা আমি সকলো অভিভাৱকেই বুলি কোৱা নাই। আজি আমি সকলোৱে দেখিছোঁ, সমাজখন দেখিছোঁ, সমাজখনত কেনেকুৱা এটা অৱস্থা আহিছে, প্ৰতিযোগিতামূলক মনোভাৱ, আৰু তাৰ প্ৰভাৱ কিন্তু এচাম অভিভাৱকৰ ওপৰতো নপৰাকৈ কিন্তু থকা নাই। প্ৰতিযোগিতা এতিয়া আমাৰ সমাজখন এতিয়া পুঁজিবাদী সমাজ ব্যৱস্থা আহিছে, নতুন নতুন বৈজ্ঞানিক আৱিষ্কাৰ আৰু কি আহিছে, নতুন নতুন টেকনলজি, এই সকলোবিলাক সমাজখনলৈ আহিছে। যে পুঁজিবাদী সমাজ ব্যৱস্থাই আজি কেনেকুৱা এটা অৱস্থা কৰি পেলাইছে যে বহুতেই নিজৰ বিলাসিতা জীৱন বিচাৰে, ঐশ্বৰ্য বিভূতি বিচাৰে, আৰু তেওঁলোকে এইবিলাক বিচাৰি কেনেকৈ কলৈ দৌৰিছে বহুতো অভিভাৱকে একো নাজানে, গমেই পোৱা নাই কলৈ দৌৰি আছে। আৰু তেওঁলোকৰ কি হৈছে যে সহজভাৱে ধন উপাৰ্জন কৰিব বিচাৰে, কাৰণ বিলাসী জীৱন কটাবলৈ বা সমাজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ হ'লে তেওঁলোকে এনেকুৱা এটা জীৱন বিচাৰিছে যিটোৱে তেওঁলোকৰ সমাজত যে আত্মাটো শুনিবই পোৱা নাই, যে তেওঁলোকে নিজকে পৰিচয় দিব পাৰে, সেই বিচাৰি। আৰু কি হৈছে তাৰ ফলত কি হৈছে, আত্মকেন্দ্ৰিক হৈ পৰিছে, প্ৰদৰ্শনমুখী হৈ পৰিছে। এই যে আত্মকেন্দ্ৰিকতা, প্ৰদৰ্শনমুখিতা, এইবিলাকে কিন্তু সমাজখন বেয়া ফাললৈ লৈ গৈছে, আৰু তাৰ প্ৰভাৱ কিন্তু ল'ৰা-ছোৱালীৰ ওপৰতো পৰিছে। মাক দেউতাকে অনুসৰণ কৰিব, আৰু যাৰ ফলত দৈনিক স্খলনো নঘটাকৈ থকা নাই। আজিকালি সমাজখন আমাৰ নিজে দেখি আছে, মাদক দ্ৰব্য সেৱন, ড্ৰাগছ সেৱন, অপৰাধ প্ৰৱণতা, আত্মহত্যা, এনেকুৱা ঘটনাবিলাক। গতিকে এই গোটেইবিলাকে ভোগবিলাকত দৌৰিবলৈ বা ভোগবিলাকত ভক্ত হৈ মানুহ এনেকুৱাকে হৈছে যে পাহৰি গৈছে সহজ ব্যৱহাৰ, নৈতিকতা, মূল্যবোধ, এই সকলোবিলাক কথা আঁতৰ হৈ গৈছে। এতিয়া চায়েন্স টেকনলজি ডেভেলপমেণ্ট খুব ভাল কথা, পৃথিৱীখন বহুত আগবাঢ়ি
নেতিবাচক প্ৰভাৱো আমি দেখিবলৈ পাইছোঁ। আজি মোবাইল, লেপটপ, ডেস্কটপ, টেবলেট, এই নতুন নতুন যিবিলাক সামগ্ৰী ওলাইছে, বহুতো অভিভাৱকে নিজেই সেইবিলাকত ব্যস্ত থাকে। গতিকে ল'ৰা ছোৱালীয়ে ব্যস্ত থাকিলেও একো ক'ব নোৱাৰে। আৰু আজিকালি ল'ৰা ছোৱালীয়ে সেই দেখি অবাধ্য হৈছে। আৰু এনেকুৱা এটা অৱস্থা হৈছিল যে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এতিয়া এনেকুৱা কিছুমান দেখিছোঁ যে কিছুমান গেম আছে, সেই গেমবিলাক খেলি 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 এনেকুৱা এটা অৱস্থা হয় যে ফ্ৰী ফায়াৰতে কিবা এটা আছে, মই বৰ বিশেষ নাজানো সেই সম্পৰ্কে। সেইবিলাকত যুঁজি 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 এনেকুৱা হয় সেইটোৱে বেলেগ একো কথা চিন্তা কৰিব নোৱাৰে। এনেকুৱা ঘটনা হোৱা শুনিছোঁ যে কিছুমান গেম খেলি আত্মহত্যাৰ ঘটনাও বা নিজকে মাৰি পেলায়। ক'ব নোৱাৰি ইনবেলেঞ্চ হৈ যায়। গতিকে এনেকুৱা ব্যৱস্থা চলি আছে। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে সমাজত আজিকালি অভিভাৱকসকলে কি যে সকলোকে প্ৰথম হোৱাৰ প্ৰতিযোগিতা, প্ৰথম হ'ব লাগিব। ধন দৌলতৰ ফালে কিবা বেলেগ ফালে যে প্ৰথম হ'ব লাগিব। আৰু সেই হেঁচাটো ল'ৰা ছোৱালীবিলাকৰ ক'তো কৰে। এতিয়া ল'ৰা ছোৱালীবিলাকক চাবচোন, কিছুমান অভিভাৱকে কি কৰে, কিমান নম্বৰ পালি 90, কিমান কম নম্বৰ পালি, কেনেকৈ 99 পাইছে, 95 পাইছে, পোৱা নাই কেলে? এইটো যে ক'লে এইবিলাক কি হয় মগজত সোমাই যায় সিহঁতৰ। ফলত কি হয় মানসিক ভিত্তি এটা আহে, ভয় খায়। কিন্তু তাৰ পৰিৱৰ্তে যদি আজিকালি বিভিন্ন হৈ আছে যে এইটো চাইডে নহ'লে এইটো চাইডে পিছত দৌৰাবলৈ শিকাব নালাগে। প্ৰচুৰ্য বিভূতিৰ পিছত দৌৰাবলৈ শিকাব নালাগে। অভিভাৱকসকলৰ সেইটো নিজে সেইখিনি অন্তত নিজে বুজিব লাগিব, নিজে জানিব লাগিব। মই যে ক'লোঁ নিজৰ চিনি ল'ব লাগিব। আৰু সেইটো হেঁচা প্ৰয়োগ, প্ৰতিযোগিতাৰ লগে হেঁচা প্ৰয়োগ। ধন দৌলত থকা অমুকৰ ল'ৰা অমুক হৈছে, তমুকৰ ল'ৰা তমুক হৈছে, মোৰ ল'ৰাটো এনেকুৱা হ'ল। গতিকে সপোন দেখে ডাঙৰ ডাঙৰ মাল্টিনেশ্যনেল কোম্পানীত চাকৰি কৰা, ডক্তৰ হওক, ইঞ্জিনিয়াৰ হওক। কিন্তু সমাজত যে প্ৰতিটো বিষয়ত বা প্ৰতিটো ক্ষেত্ৰতে প্ৰত্যেক মানুহৰে একোটা একোটা নিজৰ ভবামতে, নিজৰ ৰুচিমতে সাঁচি ল'ব পাৰে, সেইটো মানুহ তাকে নাভাবে। সেইকাৰণে অভিভাৱকসকলে তেওঁলোকৰ ৰুচি অভিৰুচিৰ ওপৰত জোৰ নিদিয়ে, নিজে ভবাটোহে কৰিব, নিজে কৰিব। তেওঁলোকৰ ভিতৰত কি প্ৰতিভা আছে, সেই প্ৰতিভাখিনি কেনেকৈ উলিয়াই দিব পাৰি, সেইটো কিন্তু কেতিয়াও ভাবি নাচায়। আৰু তাইকে উপবিলাসত দৌৰি কেনেকৈ মানুহে ব্যৱহাৰ পাতি পাহৰি গৈছে, নৈতিক স্খলন ঘটিছে। মই সামান্য এটা উদাহৰণ দিওঁ। আজি কালিৰ কথা মানে মই আমাৰ এখন ৰেগুলাৰ কৰোঁ, তাৰ লগত শনিবাৰে এটা এক্সট্ৰা পেজ আহে। এক্সট্ৰা পেজত এটা বাৰু বেছি নকওঁ, অকণমান এইটো কৰিব সামৰিম। এটা পেজত লিখিছে এজন কৌশলমণি শইকীয়া বুলি এজনে সদায় ৰস ৰচনা এখন দিয়ে, কিন্তু সেই ৰস ৰচনাখনৰ যোগেদি সমাজতে এটা নীতি শিক্ষা দিয়ে, এটা বাৰ্তা পঠিয়ায়। কাৰণটো এনেকুৱা আছিল যে মই সঁচাকৈ ষ্টুপিড। কথা তেনেকুৱা দুজনৰ মাজত এজনৰ চৰিত্ৰ দেখুৱাইছে বিপুলৰ প্ৰতি, এজন নাৰায়ণ বৰা যেনে ৰাস্তাত ৰখি আছে, ৰাস্তা ক্ৰছ কৰিব। এনেকৈ বিপুলৰ আহি তাক সুধিছে, তুমি ইমান মন মাৰি আছা কেলৈ? বহুত এইটো হৈছে নেকি, সেইটো হৈছে নেকি? কৈছে নাই, একো হোৱা নাই, মই ৰাস্তাটো ক্ৰছ কৰিবলৈ বিচাৰি আছোঁ, ৰাস্তাটো ক্ৰছ কৰিব পৰা নাই। এজনে ক'লে আপুনি অকণমান আগবাঢ়ি যাওক, জেব্ৰা ক্ৰচিং আছে, জেব্ৰা ক্ৰচিঙত আপুনি আগবাঢ়িব। গতিকে তেওঁ অকণমান আগবাঢ়ি গ'ল, জেব্ৰা ক্ৰচিঙৰ ওচৰত আপুনি ধৰিছে এখন বিলাসী গাড়ী, খুব দামী এখন বিলাসী গাড়ী চুট টাই পৰিৱেশ এজন মানুহ আহিছে। কাষত তেওঁৰ পৰিবাৰ, পিছত তেওঁৰ ল'ৰা ছোৱালী আহা। যেতিয়া আগবাঢ়িছে তেওঁ ঘপককৈ ব্ৰেক মাৰি পেলাই গাড়ীখন ৰখাই দিয়ে। তেওঁ কৈছে ষ্টুপিড, সেই শব্দটো ব্যৱহাৰ কৰিছে। আৰু সেই শব্দটো শুনাৰ লগে লগে পিছৰ ল'ৰা ছোৱালী মানে খেলটোৱে হাঁহি দিছে। তেতিয়া নাৰায়ণে বিপুলৰ কৈছে, মোৰ আটাইতকৈ দুখ লাগিছে এইটো কথাটো, ল'ৰা ছোৱালীবিলাক খেলটোৱে হাঁহি দিছে। তাৰমানে সেই মাক দেউতাকে ল'ৰা ছোৱালীক কি শিক্ষা দিয়ে?
এজন মানুহ পাৰ হ'বলৈ বিচাৰিছে, যাব পৰা নাই, উল্টা ষ্টুপিড বুলি কাটি আছে। গতিকে সমাজত আৰু বহুত আপোনালোকে দেখি আছে কি ঘটি আছে ডেইলি কি ঘটি আছে। এতিয়া আজিকালি পেপাৰ মেলিব নোৱাৰে, পেপাৰৰ সন্মুখতে এইবিলাক ঘটনা নিগেটিভ চাই, চব সমাজৰ নিগেটিভ চাই। পজিটিভ চিন্তা কৰা বা পজিটিভ এখন সমাজ গঠন কৰিবলৈ মানুহ কেনেকৈ আগবাঢ়িব লাগে সেইবোৰ চিন্তা কৰা বহুত কম মানুহ আছে। তেনে ক্ষেত্ৰত আজি পায়নিয়াৰে এনেকুৱা এটা পদক্ষেপ লৈছে, কিন্তু খুবেই ভাল কথা। এই বাৰ্তাটো সমাজলৈ যাব লাগে আৰু অভিভাৱিকাসকলে তেওঁলোকে নিজেও অলপ সজাগ হ'ব লাগে, সচেতন হ'ব লাগে। এতিয়া যাতে তেওঁলোকৰ প্ৰকৃত শিক্ষা দিব পাৰে, গুণগত শিক্ষা, তেওঁলোকৰ প্ৰতিভা নিজে বিভিন্ন ধৰণৰ শিক্ষা, তেওঁলোকৰ শাৰীৰিক, মানসিক, নৈতিক বা বৌদ্ধিক উৎকৰ্ষ সাধনৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি যাতে কৰে। নেলছন মাণ্ডেলাই কৈছিলে যে এডুকেশ্যন ইজ দ্য বেষ্ট ৱেপন হুইচ ইউ কেন ইউজ টু চেঞ্জ দ্য ৱৰ্ল্ড। সেইটো বুজিবলৈ ঠাই নহয় যে সকলোখিনি শিক্ষা নৈতিক জ্ঞান কেনেকৈ ৰূপায়ণ কৰিব লাগে, সমাজৰ কেনেকৈ উন্নতি কৰিব লাগে, ল'ৰা ছোৱালীক বৌদ্ধিক শিক্ষা কেনেকৈ দিব লাগে, কেনেকৈ দিব লাগে, মানসিকভাৱে তেওঁলোকক কেনেকৈ উৎকৰ্ষ সাধন কৰিব লাগে, শাৰীৰিকভাৱে কেনেকৈ উৎকৰ্ষ সাধন কৰিব লাগে, এই সকলোখিনি আমৰি যদি অতি সৰু এটা শিশুবিলাকক ডাঙৰ কৰা যায়, সিহঁতৰ ওপৰত নিশ্চয় ভাল প্ৰভাৱ এটা কৰিব, যিটোৱে সমাজখনক চেঞ্জ কৰিব পাৰিব। আৰু মই বেছি কথা কৈ থাকিলে মোৰ সহকৰ্মীসকল বহুকেইজন আছে, প্ৰত্যেকে তেওঁলোকৰ নিজা নিজা মত প্ৰকাশ কৰি ইয়াৰ বাৰ্তা যাতে আমাৰ সমাজখনলৈ এটা ভাল বাৰ্তা যাব পাৰে, এটা পজিটিভ চিন্তা সকলে কৰিব পাৰে। ধন্যবাদ। এতিয়া মই যুৱ গোস্বামী দেৱলৈ নমস্কাৰ। মঞ্চত উপস্থিত মোৰ সহকৰ্মীসকল, আগৰ সহকৰ্মী আৰু উপস্থিত অভিভাৱকসকল, আজি সমীৰণ কলিতাই এই অনুষ্ঠানটোৰ আয়োজন কৰি আমাক ইয়ালৈ নিমন্ত্ৰণ কৰিছে। আমি আটাই দুজন শিক্ষাৰ লগত জড়িত মানুহ, গতিকে শিক্ষাৰ বিষয়ে আমাক অলপ এটা বিষয় এটা ধৰি দিছে, কিন্তু শিক্ষাৰ বিষয়ে আমাৰ এটা মনোভাৱ ইয়াৰ যোগেদি প্ৰকাশ কৰাটো বিচাৰিছে। গতিকে গুণগত শিক্ষা বুলি কথাটো কোৱা হৈছে। গুণগত শিক্ষা আচলতে শিক্ষা যদি গুণগত নহয় তেতিয়া শিক্ষা হ'বই নোৱাৰে। মই ভাবোঁ, কাৰণ যদি শিক্ষাই একো গুণ মানে ছাত্ৰ ছাত্ৰীসকলক বা অকল ছাত্ৰ ছাত্ৰীসকলকে শিক্ষা লাগে সেইটো কথাও নহয়, সমাজৰ সকলোকে যদি কিবা দিব নোৱাৰে, শিকাব নোৱাৰে, তেতিয়াহ'লে সেইটো গুণগত বা সেইটো আচলতে শিক্ষা হ'ব নোৱাৰে। প্ৰথম কথা এইটো। আৰু প্ৰতিযোগিতামূলক যিটো মনোভাৱৰ কথাটো কৈছে, এইটো বিষয়ে বিভিন্ন ধৰণৰ মতামত থাকিব পাৰে। কাৰণ আমি যিখিনি সময়ত এতিয়া আছোঁ, এইখিনি সময়ত প্ৰতিযোগিতাৰ ভাৱ এটা চাৰিওফালে গঢ় লৈ উঠিছে আৰু এইটো এনেকুৱাকৈ শিপাই গৈছে সকলোৰে মনত যে আমি ইজনতকৈ সিজন যদি ওপৰলৈ উঠিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ শিক্ষাৰ কোনো লাভেই নাই। আৰু এনেকুৱা ধৰণৰ যিটো ভাৱ ল'ৰা ছোৱালীৰ মাজত, ল'ৰা ছোৱালীৰ মনত সোমাই দিবলৈ চেষ্টা কৰে প্ৰথম কথা মাক বাপেক বা অভিভাৱকসকলে। এই যিটো যুগ, এই যুগটোৱেই এনেকুৱা। প্ৰতিযোগিতাত পিছি থাকিব নোৱাৰিলে বা প্ৰতিযোগিতাৰ জৰিয়তে আগবাঢ়ি যাব নোৱাৰিলে এটা সময়ত নিজৰ ল'ৰা ছোৱালী প্ৰতিষ্ঠিত হ'ব নোৱাৰিব। নিজৰ ল'ৰা ছোৱালী প্ৰতিষ্ঠিত হোৱা কথাটো সকলোৰে কাম্য। গতিকে প্ৰতিযোগিতামূলক মনোভাৱ এটা আছে, এইটো থকাটো বেয়া বুলি ক'ব নোৱাৰি এক হিচাপত। কিন্তু সেই প্ৰতিযোগিতামূলক মনোভাৱৰ ফলত যদি নিজৰ সন্তানৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হয়, তেতিয়াহ'লে সেই হেঁচাই কিন্তু
অপকাৰ কৰিব পাৰে। হেঁচাবোৰ কেনেকুৱা ধৰণৰ? এই যে ক'লোঁ যে ইজনতকৈ সিজন যদি ভাল হ'ব নোৱাৰে, আমি প্ৰায়ে এনেকুৱা শুনো যে পৰীক্ষাৰ ৰিজাল্টৰ পিছত কোনে তাতকৈ বেছি নম্বৰ পালে, কম নম্বৰ পোৱাজনক মাক বাপেকে মাৰে, দবিয়াই, এনেকুৱা ধৰণৰ কথাবোৰ আমাৰ সমাজত সাধাৰণ কথাৰ দৰে হৈ পৰিছে। এতিয়া এটা কথা হ'ল কি, এই আজিৰ যিটো যুগ, এই যুগটো আমি পঢ়ি থকা সময়তকৈ বহুত বেলেগ এইটো ক্ষেত্ৰতেই যে আমি পঢ়ি থকা সময়ত আপোনালোকে ইয়াতে আমাৰ ষ্টেজত দেখিছে যে আমি গোটেইকেইজন চাকৰি বা অৱসৰ লোৱা মানুহ আৰু আমি বহুদিন আগতে আমাৰ স্কুলৰ পঢ়া শুনা শেষ কৰা মানুহ। আমাৰ সময়ত পঢ়া শুনাৰ ক্ষেত্ৰত ইমান এটা হেঁচা নাছিল। এতিয়া গৰম বন্ধৰ সময়ছোৱা ধৰক, গৰম বন্ধটো দিয়া হয় কিহৰ কাৰণে? অকল গৰমৰ কাৰণে দিয়া হয়নে? এই সময়ছোৱাত যাতে অকণমান ল'ৰা ছোৱালীবোৰে স্কুলীয়া পাঠ্যক্ৰমৰ পৰা আঁতৰি বেলেগ ধৰণে অকণমান আনন্দ মনেৰে জীৱনটো কটাব পাৰে, কেইটামান দিন কটাব পাৰে, সেইটো কাৰণে গৰম বন্ধৰ ধাৰণাটো এনেকৈ হৈছিলে। গৰম পৰাৰ কাৰণে গৰম বন্ধ ঠিকেই আছে, কিন্তু স্কুল চলি থকা সময়ত গৰম বন্ধ নোহোৱা দিনতো কিন্তু গৰম পৰে। কিন্তু গৰম বন্ধ বুলি আমি কওঁ, আৰু আগতে মই যিটো বুজিছোঁ সেইটো অসমতে এইটোৱে যে এইকেইটা দিনত ল'ৰা ছোৱালীক অকণমান মুকলি মনেৰে থাকিবলৈ দিব লাগে। আমাৰ আগতে গৰম বন্ধ দিয়াৰ আগতে স্কুলবোৰত বিভিন্ন বিষয়ত হোমৱৰ্ক দিছিলে কিছু। এই বন্ধৰ এসপ্তাহমানৰ ভিতৰতে আমি বৰ লৰালৰি কৰি হোমৱৰ্কখিনি শেষ কৰাৰ পিছৰ সময়খিনি মুক্ত সময়। আমি খেলা ধূলা কৰা, ইঠাই সিঠাইলৈ যোৱা, এই কথাবোৰেৰে আমি আমাৰ দিনবোৰ পাৰ কৰিছিলোঁ। আপোনালোকে বহুত গল্প উপন্যাস পঢ়িলেও পাব যে গৰম বন্ধত মামাকৰ ঘৰলৈ যোৱা কথাটো এটা বৰ সাধাৰণ কথাৰ বা ৰেগুলাৰ নিয়মিত কথাৰ দৰে আছিলে। এই কথাটো হোৱাৰ ফলত কি আছিলে যে ল'ৰা ছোৱালীবোৰৰ মুক্ত মন এটা তেওঁলোকে গঠন কৰাৰ সুবিধা এটা পাইছিলে। মামাৰ ঘৰলৈ যাব, মামাৰ ঘৰলৈ নগ'লেও লগৰ ল'ৰা ছোৱালীৰ লগত ওচৰে পাজৰে খেলিব, ফিল্ডত গৈ খেলিব, এইবোৰৰ ফলত তেওঁলোকৰ সম্পৰ্কবোৰ গাঢ় হৈছিলে আৰু ইজনে সিজনৰ পৰা বহুত কথা শিকিছিলে। কিন্তু এতিয়াৰ কথাবোৰ কেনেকুৱা সলনি হৈছে আপোনালোকে নিজে জানে, আপোনালোকে অভিভাৱক, আপোনালোকে জানে যে গৰম বন্ধ হোৱাৰ কিছুদিন আগৰ পৰাই ৱৰ্কশ্বপ কিছুমানৰ কাৰণে এডভাৰটাইজমেণ্ট আৰম্ভ হৈ যায়, আৰু এই ৱৰ্কশ্বপবোৰ পতাৰ লগে লগে আপোনাৰ ঘৰত গোটেই গৰম বন্ধৰ সময়ছোৱা বিভিন্ন ধৰণৰ ৱৰ্কশ্বপ মাক বাপেকবোৰে ভাবে যে এই ৱৰ্কশ্বপবোৰ যদি ল'ৰা ছোৱালীবোৰক ভৰ্তি কৰা নহয় তেতিয়াহ'লে সিহঁতৰ শিক্ষাটো সম্পূৰ্ণ নহ'ব। তাৰ ফলত কি হয়? তাৰ ফলত ল'ৰা ছোৱালীবোৰৰ এটা অতিৰিক্ত হেঁচা নপৰেনে বাৰু? কাৰণ যিখিনি সময়ত ল'ৰা ছোৱালীবোৰে মুকলি মনেৰে খেলি ধূলি কটাব পাৰিলেহেঁতেন, সেই সময়খিনি ৱৰ্কশ্বপে তেওঁলোকক বান্ধি পেলালে। আৰু এই যে বান্ধি পেলালে তাৰ ফলত আপোনালোকে অভিভাৱক আপোনালোকে জানে বহুত সময়ত যে ল'ৰা ছোৱালীয়ে কিন্তু এই ৱৰ্কশ্বপবোৰত যাবলৈ ভাল নাপায়, কিন্তু অভিভাৱকবোৰে এনেকুৱাকৈ হেঁচা দিয়ে তেতিয়া নগ'লে নহ'ব যে সিহঁতে বাধ্য হৈ তালৈ যাব লগা হয়। আৰু তাৰ ফলত সিহঁতে ৱৰ্কশ্বপত কিমান কি শিকে সেইটো এটা বেলেগ কথা, কিন্তু তেওঁলোকৰ মনৰ আনন্দ কিন্তু বহুত পৰিমাণে নোহোৱা হৈ যায়। সেইটো কথা মই নিজে দেখি পেলাই উপলব্ধি কৰিব পাৰিছোঁ। আৰু মই এই এনেকুৱা ধৰণৰ কথাবোৰ গুণগত শিক্ষাৰ অন্তৰ্গত হ'ব পাৰে বুলি মই নাভাবোঁ। ল'ৰা ছোৱালীয়ে বিভিন্ন কথাত জ্ঞান আহৰণ কৰিব পাৰিব লাগে, এইটো ঠিক কথা। কিন্তু আগতে ধৰক আমাৰ স্কুলবোৰত আগতে স্কুলত ছবি অঁকাৰ এটা ক্লাছ আছিলে, ড্ৰয়িঙৰ ক্লাছ। সেই ড্ৰয়িঙৰ ক্লাছতেই আমাক যিমানখিনি শিকাইছিলে সেইখিনি শিকি পেলাই কিন্তু বহুত ল'ৰা ছোৱালী ভাল ভাল আৰ্টিষ্ট হৈছিল। আমাৰ কাৰণে তাতে বেলেগে আৰু এটা ড্ৰয়িঙৰ কাৰণে আৰ্টৰ ৱৰ্কশ্বপ তাৰ কথাটো নাছিলে। মই ক'ব খুজিছোঁ কি যে এই ৱৰ্কশ্বপ জাতীয় এই কথাবোৰ সদায় সকলো সময়তে বেয়া নহয়, কিন্তু এইবোৰে ল'ৰা ছোৱালীক আচলতে হেঁচা মাৰি ধৰে নেকি, বান্ধি পেলাই নেকি? কাৰণ আৰু চাব প্ৰত্যেকজন ল'ৰা ছোৱালী, আপোনালোকৰ মাক বাপেকে চাব যে প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে তেওঁলোকে কিমান বস্তু গ্ৰহণ কৰিব পাৰে সেই ক্ষমতাটো কিন্তু বেলেগ বেলেগ। আমি এই কথাটো মানিবলৈ ইচ্ছা নকৰোঁ যে ওচৰৰ এঘৰৰ ল'ৰাটো যদি পঢ়াত ভাল, মোৰ ল'ৰাটো পঢ়াত ভাল হ'বই লাগিব, এইটো কথা নহয়। কিন্তু কাৰণ সকলোৰে এই ক্ষমতাটো সমান নহয়।
কি কাৰণে নহয় সমান সেইটো এটা বেলেগ ধৰণৰ কথা হয়, সেইটো তাৰ বিষয়টো বেলেগ হ'ব। কিন্তু সেইটো কথা হয়, কিন্তু এটা কথা যে ল'ৰা ছোৱালীবোৰক অলপ মুকলিভাৱে যদি দিয়া যায়, মাক বাপেকে মৰমেৰে যদি ল'ৰা ছোৱালীবোৰক অকণমান চাই আৰু মুকলিভাৱে থাকিবলৈ দিয়ে, তেতিয়াহ'লে তেওঁলোকে নিজৰ ফালৰ পৰাই কিছুমান বস্তুৰ প্ৰতি আগ্ৰহান্বিত হ'ব। সকলো ল'ৰা ছোৱালী সমান ধৰণৰ গুণ আয়ত্ব কৰিব নোৱাৰিব পাৰে, কিন্তু জীৱনত আচলতে প্ৰতিষ্ঠিত হ'বৰ কাৰণে এই দুটা বিষয়ৰ ভাল জ্ঞান হ'লেও বহুত প্ৰয়োজন। পঢ়া শুনাৰ যিটো কথা, পঢ়া শুনাৰ প্ৰতিযোগিতামূলক ভাৱটো সেইটো ল'ৰা ছোৱালীৰ মনত নিজৰ ফালৰ পৰা আহিবলৈ দিলে ভাল, কিন্তু সেইটো যদি আমি হেঁচা মাৰি ধৰি পেলাই দিবলৈ বিচাৰোঁ, সেইটো কিন্তু ল'ৰা ছোৱালীক উপকাৰ কৰিব নোৱাৰে, অপকাৰহে কৰিব। যেতিয়া এজন ছাত্ৰ বা এজন ছাত্ৰীয়ে পৰীক্ষাত বেয়া কৰাৰ পিছত তেওঁৰ মনলৈ যদি ভাৱটো আহে, মোৰ লগৰবোৰে দেখোন ভাল কৰিছে, মই কিয় ভাল কৰিব নোৱাৰোঁ, এই ভাৱটো যদি মনলৈ তেওঁ সোমাব পৰা যায়, তেতিয়াহ'লে তেওঁ নিজৰ ফালৰ পৰাই ভাল হ'বলৈ চেষ্টা কৰিব, আৰু তেতিয়া নিজৰ মাজলৈ সেই প্ৰতিযোগিতাৰ ভাৱটো আহিব। সেইটো মাক বাপেকে হেঁচা মাৰি ধৰি দিব লগা কথা নহয়, সেইটো মোৰ ধাৰণা। মই শিক্ষাৰ লগত জড়িত মানুহ, মই দেখিছোঁ যে মই এখন কলেজত চাকৰি কৰিছিলোঁ, কলেজত দেখিছোঁ যে এটা শ্ৰেণীত বা গোটেই কলেজখন নহয়, এটা শ্ৰেণীত বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী থাকে, আৰু এই ল'ৰা ছোৱালীবোৰ দেখাত হয়তো পৰীক্ষাত বৰ ভাল ৰিজাল্ট নকৰে, কিন্তু সেই ল'ৰা ছোৱালীখিনিকে নিয়ে যেতিয়া বেলেগ বেলেগ বিষয় কিছুমানত, ধৰক আমাৰ কলেজত অকণমান বিভিন্ন প্ৰতিযোগিতা হয় বা বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাম হয় কলেজত, সেইবোৰ এই ল'ৰা ছোৱালীবোৰে ইমান ভালকৈ পাৰ্টিচিপেট কৰে আৰু তেওঁলোকে তাত সুফল দেখুৱায় যে এই ল'ৰা ছোৱালীখিনি যে পৰীক্ষাত ভাল নকৰে, সেই ভাৱটো আমাৰ মনৰ পৰা নোহোৱা হৈ যায়, আৰু তেওঁলোকৰ প্ৰতি আমাৰ এটা বেলেগ মৰমৰ ভাৱ এটা দেখা দিয়ে। গতিকে এই গোটেই যিটো বিষয় আজি দিছে, এই বিষয়টো তেওঁলোকে বিভিন্ন ফালৰ পৰা বিচাৰ কৰি চাব পাৰি। অভিভাৱকসকলে হয়তো তেওঁলোকৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰিব, কিন্তু আমি দীৰ্ঘদিন শিক্ষকতাৰ লগত জড়িত হৈ থকাৰ পিছত আমাৰ দৃষ্টিভংগীটো অলপ বেলেগ হৈছে, কাৰণ ল'ৰা ছোৱালীবোৰক আমি অকণমান নিৰপেক্ষভাৱে চাবলৈ শিকিলোঁ। মাক বাপেকৰ কাৰণে ল'ৰা ছোৱালীবোৰ মৰমৰ, আৰু গতিকে তেওঁলোকে তাত নিৰপেক্ষতা দেখুৱাব নোৱাৰে। মোৰ ল'ৰাটো ভাল হ'বই লাগিব, কিন্তু ভাল হ'বৰ কাৰণে তেওঁৰ কি গুণ থাকিব লাগিব, সেইখিনি ডেভেলপ কৰাৰ কাৰণে কেনেকুৱা ধৰণৰ এটা পৰিৱেশ এটা লাগিব, সেইটো কথা প্ৰত্যেক মাক বাপেকে জুখি নাচায়। নোচোৱাৰ ফলতে এই আজি যিটো বিষয় দিছে যে উন্নত শিক্ষাত অন্তৰায় হৈ দেখা দিছে প্ৰতিযোগিতামূলক মনোভাৱ, এই কথাটো সেইকাৰণে শুনিবলৈ পাইছে। গতিকে মই বিশেষ নকওঁ, আৰু মই মাত্ৰ এটা কথা কওঁ যে আগতে কৈছোঁ যে গুণ নাথাকিলে শিক্ষাৰ মূল্য নাই, গতিকে যিকোনো ধৰণৰ শিক্ষাৰ গুণগত হ'বই লাগিব, আৰু এই শিক্ষা যে কেৱল স্কুল কলেজৰ পাঠ্যপুথিখিনিৰ মাজতে আছে সেইটো নহয়, এই শিক্ষা কিন্তু সমাজৰ বিভিন্ন সময়ত আমাৰ প্ৰয়োজন হোৱা বিভিন্ন ধৰণৰ কামৰ মাজত আছে। এই আজি যিটো অনুষ্ঠান হ'ল, এইটো এদিনীয়া অনুষ্ঠান হৈছে, কিন্তু এই এদিনীয়া অনুষ্ঠানটোত বিভিন্ন বিষয়ত ল'ৰা ছোৱালীবোৰক মুকলিভাৱে তেওঁলোকক ভাৱ প্ৰকাশ কৰাৰ সুবিধা দিয়া হৈছে। এইটো ৱৰ্কশ্বপ নহয়, কিন্তু তেওঁলোকক এনেকৈ এটা সুবিধা দিয়া হৈছে, আৰু সেইটো কাৰণে এই অনুষ্ঠানটো এটা সফল অনুষ্ঠান বুলি মই অনুভৱ কৰোঁ। আৰু প্ৰতিযোগিতাৰ কথাটো হ'ল তেনেকুৱা ধৰণৰ কথা, প্ৰতিযোগিতা কাৰ লগত কৰিব লাগে, প্ৰতিযোগিতা প্ৰায়ে কোৱা যায় যে প্ৰতিযোগিতা সদায় নিজৰ লগত কৰিব লাগে। মই যদি ইমানত আছোঁ, তাতকৈ আৰু ওপৰলৈ উঠিব পাৰিব লাগিব, সেইটো কথা মোতকৈ বেছি চোকা ল'ৰাজনৰ ফালে চাই পেলাই কৰিলে নহ'ব, মই নিজৰ মনতে সেই ভাৱটো আহিব লাগিব। গতিকে নিজৰ মনত প্ৰতিযোগিতাৰ ভাৱ অহা যিটো কথা, সেই কথাটো এই অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকলক এনেকুৱা ধৰণে বুজাব পাৰিব লাগিব, যাতে তাতে বেলেগ ল'ৰা ছোৱালীৰ লগত বেলেগৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ মনোভাৱটো নাথাকে। আৰু এনেকুৱা এটা মানসিকতা যদি গঢ় দিব পৰা যায়, তেতিয়াহ'লে আপোনালোকৰ ল'ৰা ছোৱালীয়ে পিছলৈ গৈ নিশ্চয় জীৱনত সফল হ'ব পাৰিব বুলি মই বিশ্বাস কৰোঁ। এইখিনিকে কয় মই বক্তব্য কামনা